লাষ্ট ভিডিঅ'টোত আমি দুটা ৰেচনেল নাম্বাৰৰ মাজত আৰু বেলেগ বেলেগ ৰেচনেল নাম্বাৰ কেনেকৈ উলিয়াই তাকে চালোঁ উইথ দ্য হেল্প অফ দিছ ফৰ্মুলা। কিন্তু যদি অকণমান ভালকৈ মন কৰা, আমি যেতিয়া এই এক্সাম্পলটো লৈছিলোঁ 1 আৰু 2, তো 1 আৰু 2ৰ মাজত আমি কি পাইছিলোঁ? 3/2, ঠিক? তো 3/2 মানে একচুৱেলি কি হয়? 1.5 হয়, তুমি যদি ডিভাইড কৰি চোৱা। তো বেচিকেলি দিছ ফৰ্মুলা is about finding the middle term বা middle number বা middle value. যিকোনো দুটা unknown value আছে suppose, তো ইহঁতৰ exactly মাজত কি আছে, তো এইটো find out কৰিবৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰোঁ। তো তাৰমানে তুমি যেতিয়া 1 আৰু 2 ল'লা, তো ইহঁতৰ exactly মাজত কি আছে সেইটো প্ৰথমতে ফাইণ্ড আউট কৰিলা। এইবাৰ আকৌ তুমি এইটো আৰু এইটো ল'লা, লৈ ইহঁতৰ exactly মাজত কি আছে সেইটো ফাইণ্ড আউট কৰিলা। এইবাৰ নেক্সট তুমি যদি এইটো আৰু এইটো লোৱা, যেনে মই এইটো R আৰু এইটো S লৈ লওঁ, তো কি হ'ব? 5/4 প্লাছ 3/2 LCM 4 আৰু ইফালে 11/4 পালোঁ। তো 11/4 will lie exactly between 5/4 and 3/2. ঠিক আছে? And this number is still between 1 and 2. গতিকে 1 আৰু 2ৰ মাজত ভেলুটো উলিয়াই লৈ তাৰপিছত দুটা ভেলু উলিয়াই সিহঁতৰ মাজৰ টাৰ্মবিলাক উলিয়াই গৈ থাকিলে infinite number of rational numbers you will find, and those rational numbers will again remain between 1 and 2. এতিয়া একদম প্ৰথম যিখিনি কথা মই কৈছিলোঁ, এতিয়া যাক আমি p/q ফৰ্মত লিখিব নোৱাৰোঁ, আমি তাক আমি irrational numbers বুলি ক'ম। So those numbers that can't be written in the form p/q, ইহঁতক কি বুলি কোৱা হয়? irrational numbers. আৰু এই ৰেচনেল নাম্বাৰছ প্লাছ এই ইৰেচনেল নাম্বাৰছ, ইহঁত দুটাকে একেলগে এই গোটেই ডাঙৰ ফেমিলিটোক আকৌ এটা নাম দিয়া হয় ৰিয়েল নাম্বাৰছ। এণ্ড দিজ ৰিয়েল নাম্বাৰছ কেন বি ৰিপ্ৰেজেণ্টেড অন দ্য নাম্বাৰ লাইন। ঠিক আছে? আৰু সেইকাৰণে আমি যোনটো সৰুতে নাম্বাৰ লাইন শিকিছিলোঁ, ইয়াক আমি যে এইডালক আমি যে নাম্বাৰ লাইন বুলি যে কৈছিলোঁ, তো ইয়াক আমি আজিৰ পৰা নাম্বাৰ লাইন বুলি নকৈ আমি কি বুলি ক'ম? ৰিয়েল নাম্বাৰ লাইন। ঠিক আছে? এই গোটেইবিলাক নাম্বাৰক আমি এনেকৈ ইমান ডাঙৰকৈ নকৈ আমি শ্বৰ্ট নাম কিছুমানো দিব পাৰোঁ, যেনেকৈ নেচাৰেল নাম্বাৰক n বুলি কয়, হোল নাম্বাৰছক w, ইণ্টিজাৰ্ছক কি বুলি কয়? i, ৰিয়েল নাম্বাৰছক r, আৰু ইন মষ্ট কেচেছ ইণ্টিজাৰ্ছক i বুলি নকৈ z বুলি কয়। তো দিজ আৰ দ্য শ্বৰ্ট নেমছ অফ দিজ নাম্বাৰছ। তো এতিয়া আমি ইৰেচনেল নাম্বাৰ মানে কি? তো ইৰেচনেল নাম্বাৰ বুলি প্ৰুফ কৰিবৰ কাৰণে ক্লাছ 9ত নাহে বাৰু, এইটো ক্লাছ 10ৰ বস্তু হয়। তো ইৰেচনেল নাম্বাৰছ কোনবিলাক আহিব? যাৰ ওপৰত ৰুট থাকিব, মানে একচুৱেলি যোনবিলাকৰ কোনো পাৰফেক্ট মানে যোনবোৰ নাম্বাৰ পাৰফেক্ট স্কুৱেৰ নহয়। ঠিক আছে? বা তুমি এনেকৈও ক'ব পাৰা যে যাৰ এটা স্কুৱেৰ ৰুট নাই, যেনেকৈ আমি √4 = 2 বুলি ডাইৰেক্টলি ক'ব পাৰোঁ। একচুৱেলি 2 নহয়, ইটছ +-2, কাৰণ +2ক হোল স্কুৱেৰ কৰিলেও 4 পাবা আৰু -2ক হোল স্কুৱেৰ কৰিলেও 4 পাবা, গতিকে √4 = +-2। তো ইয়াক আমি ইৰেচনেল নাম্বাৰ বুলি ক'ব নোৱাৰোঁ, কিন্তু ইয়াৰ বাহিৰে যিবিলাক আছে যেনে √2, √3, √5, এইবিলাক √6, এনেকুৱাবিলাক যাৰ নেকি
ডেচিমেল এক্সপানশ্যনটো মানে ক'ত শেষ হয় সেইটো আমি গম নাপাওঁ, তো সেইবোৰক আমি কওঁ ইৰেশ্যনেল নাম্বাৰ্ছ। তো আমি নেক্সট ভিডিঅ'টোত ইৰেশ্যনেল নাম্বাৰবিলাক কেনেকৈ নাম্বাৰ লাইনত আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেইটো চাম, আৰু তাৰপিছত এক্সাৰচাইজবিলাক চাম এটা এটাকৈ। টিল দেন বাই।